ঈশ্বৰক কামনা কৰাৰ পদ্ধতি, সেৱা কৰাৰ বা ভকতি কৰাৰ পদ্ধতি কিমান কেনে ধৰণে ভকতি কৰিলে ভগৱন্ত তুষ্ট হয়। নাৰদৰ এই প্ৰশ্নটো খুব মনলৈ আহি থাকে। গতিকে নাৰদে এদিন সুধিয়েই পেলালে ভগৱান শ্ৰীকৃষ্ণক যে তুমি পত্নীতকৈ গোপীক কিয় ভাল পোৱা কানাই, আজি ক'ব লাগিব যে পত্নীতকৈ তুমি গোপীসকলক ইমান ভাল পোৱা, কিয় ভাল পোৱা? বোলে প্ৰমাণ পাবা ৰ'বা, ঈশ্বৰে কৈছে। কেইদিনমান পাছত ভগৱান শ্ৰীকৃষ্ণ অসুখ হ'ল, নৰিয়া দেহাত আছে। তাৰ পাছত নাৰদক কৈছে এতিয়া ভক্তৰ পদধূলা ল'লেহে মই সুস্থ হৈ উঠিম, গতিকে এতিয়া কি কৰা যায়? নাৰদে বোলে আপুনি চিন্তা নকৰিব, আপোনাৰ ভকতৰ পদধূলা মই আনি দিম। প্ৰথমে কাৰ ওচৰলৈ যাব কওকচোন? স্বাভাৱিকতে পত্নীৰ কাষলৈ যাব। এতিয়া পত্নীৰ কাষলৈ গৈ যেতিয়া কৈছে যে স্বামী অসুস্থ, আপোনালোকৰ পদধূলা বিচাৰিছে, তেতিয়া স্বামী সুস্থ হৈ উঠিব। পত্নীসকলটো অমান্তি হৈছে, বোলে কেনেকৈ? আমিতো পাপী, তেওঁ ঈশ্বৰ অন্তৰ্যামী পুৰুষ, সেই ভগৱন্ত আমি কেনেকৈ আমাৰ পদধূলা দিব পাৰোঁ? ই অমংগল হ'ব, নাপায়, আমি কৰিব নোৱাৰোঁ সেইটো কাম। গতিকে আমি সেই কামটো কৰিব নোৱাৰোঁ। নাৰদক কৈছে যে আপুনি আন কাৰোবাৰ পৰা, আন ভকতৰ পৰা আপুনি সেয়া পদধূলা গ্ৰহণ কৰক, আমি এই পাপীয়ে সেই পদধূলা দিব নোৱাৰোঁ। তাৰপাছত নাৰদ সেইবাৰ ঢপলিয়াই গৈছে গোপীসকলৰ কাষলৈ। গোপিনীসকলৰ কাষলৈ যেতিয়া গৈ এই কথাষাৰ ক'লে, তৎ মুহূৰ্ততেই গোপিনীসকলে কি কৰিছিল? নিজৰ ভৰিৰ তলৰ মাটি পদধূলা দি পঠিয়াইছিল নাৰদক। মুঠিয়ে মুঠিয়ে দি পঠিয়াইছে, এয়া লৈ যোৱা, আমাৰ স্বামীলৈ লৈ যোৱা। নাৰদ আচৰিত হৈছে, সুধিছে বোলে কিয় তোমালোকৰ ভয় লগা নাই? তোমালোকৰ পাপ নালাগিব, তেওঁতো ঈশ্বৰ অন্তৰ্যামী পুৰুষ, গতিকে সেইজনক তোমালোকে ভগৱন্ত জ্ঞান কৰি আহিছে, তোমালোকৰ পদধূলা তোমালোকে দিবলৈ ওলাইছা, তোমালোকৰ ভয় লগা নাই? বোলে কিহৰ ভয়, কিহৰ পাপ? আমাৰ পদধূলাই যদি ঈশ্বৰক সুস্থ কৰি তুলিব পাৰে, আমাৰ স্বামীক যদি সুস্থ কৰি তুলিব পাৰে, তেন্তে আমি সেই পাপলৈ আমি এতিয়া ভয় নকৰোঁ। গতিকে আমাৰ যি হয় হওক, কিন্তু আমাৰ স্বামীৰ সেই অন্তৰ্যামী পুৰুষ ভগৱন্তৰ একো হ'ব নালাগে, ভগৱন্ত সুস্থ হৈ থাকক। গতিকে সেইবাবে স্বামীৰ বাবে অকণো ভয় নকৰাকৈ তেনেকৈ সেই পদধূলা দি পঠিয়াইছিল। নাৰদৰ আৰু বুজিবলৈ বাকী নাথাকিল যে ভগৱান শ্ৰীকৃষ্ণই পত্নীতকৈ কিয় গোপিনীসকলক ইমান বেছি ভাল পায়। অৰ্থাৎ নিজৰ কথা চিন্তা নকৰি মোৰ যি হয় হ'ব, কেৱল ভগৱন্তৰ কথা চিন্তা কৰিছিল সেই মুহূৰ্তত, যে সেই পুৰুষ, সেই ঈশ্বৰ পৰম প্ৰভু ভগৱন্ত পৰম কৃপালু গুৰুজনা কুশলে থাকক। গতিকে সেইবাবে সেইখিনি পৰ্যায়লৈ ভকতি কৰিব পৰা শক্তি হয়তো আপোনাৰ মোৰ হৃদয়তো আছে, কিন্তু সেইখিনি আপুনি মই কৰিব পাৰিছোনে, সেইটো আমাৰ বাবে এটা প্ৰশ্ন। ব্যক্তিগতভাৱে যদি প্ৰশ্নটো নিজলৈ কৰোঁ, তেন্তে মাত্ৰ হয়তো ক'ৰবাত 1% পাৰিছোঁ, 99% এতিয়াও কিন্তু আমাৰ বাকী আছে।